মইনাহঁত 10 ফেব্ৰুৱাৰীৰ পৰা অসমীয়াৰ পৰীক্ষা মাজত মাত্ৰ 3 দিন কিন্তু 80% ষ্টুডেণ্টৰ চিলেবাছ এতিয়াও শেষ হোৱা নাই আৰু আছে 5% যি মোৰ দৰে আমাৰ সকলোৰে দৰে যিয়ে শেষ ৰাত্ৰি খেলিব অৰ্থাৎ পৰীক্ষাৰ আগদিনা পৰি যাব কিন্তু মই ৰিপিট কৰিছোঁ তোমালোকক শেষ ৰাতিৰ বাবে সকলো তোমালোকে এৰি নিদিবা এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন কৰা আৰু আছে বাকী 15% যিসকলৰ চিলেবাছ 70 to 80% এতিয়ালৈকে শেষ হৈছে বা হওঁ অৱস্থাত আছে কিন্তু পৰীক্ষাৰ এই 3 দিন আগত তোমালোকে কি কৰিব লাগে কেনেদৰে তোমালোকৰ টাইম মেনেজ কৰি পেলাই বেলেগ ছাবজেক্টটো ফ'কাছ কৰিব লাগে আৰু লগতে অসমীয়াৰ পৰীক্ষাৰ কাৰণেও তোমালোকে প্ৰস্তুতি চলাব লাগে লাষ্ট ষ্ট্ৰেটেজি আমি চাওঁ যে কেনেদৰে আমি 10 তাৰিখৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন হওঁ আৰু তাৰ আগতে মাজত থকা 3 দিনত কি ছাবজেক্ট তোমালোকে পঢ়িব লাগে ভিডিঅ'টো আৰম্ভ কৰোঁ 7 ফেব্ৰুৱাৰী অৰ্থাৎ আজি তোমালোকে কেৱল অসমীয়া মাত্ৰ নহয় তোমালোকে মেথছ কৰিবা ছ'চিয়েল পঢ়িবা ছ'চিয়েলৰ MCQ কেইটা চাবা আৰু থিয়ৰীবিলাকতো তোমালোকে মনোযোগ দিবা আৰু ইংলিছ পঢ়িবা ঠিক আছে 8 তাৰিখে তোমালোকে কি কৰিবা ছায়েন্স চাবা ৰাতিপুৱা আৰু তাৰপাছত চাবা মেথছ কৰিবা তোমালোকে 2 ঘণ্টামান আৰু ছ'চিয়েল পঢ়িবা আৰু যেতিয়া তোমালোকৰ সন্ধিয়া সময় আহি যাব তেতিয়াৰ পৰা তোমালোকে আছামিজ কমপ্লিট পঢ়িবলৈ ষ্টাৰ্ট কৰি দিবা আছামিজ চাবা গোটেইকেইটা আছামিজ কৰিবা 9 তাৰিখে দিনভৰ তোমালোকে কেৱল আছামিজ পঢ়িবা আৰু লগতে যদি সময় মিলাই পেলাই তোমালোকে যদি নিজৰ সময় মেনেজ কৰি পেলাই তোমালোকে কৰিব পাৰা তেন্তে বেলেগ ছাবজেক্টটো তোমালোকে পঢ়িব পাৰিবা চোৱা আমি যিমান তোমালোকক টাইম টেবুল বনাই নিদিওঁ তোমালোকে কিন্তু পঢ়িব নিজে লাগিব তোমালোকক কেনেদৰে পঢ়িলে ভাল হয় সহজে তোমালোকে তেনেকুৱা ধৰণে পঢ়িবা টাইম টেবুল দিবলৈ আমি 1000টা টাইম টেবুল দিব পাৰোঁ কিন্তু তোমালোকে নিজৰ টাইমটো কেনেদৰে মেনেজ কৰা সেইটো হ'ব মেইন কথা কিন্তু 9 তাৰিখৰ পৰা তোমালোকে আছামিজ মাত্ৰ আছামিজ পঢ়িবা 9 তাৰিখৰ ৰাতিপুৱাৰ পৰা যদি তোমালোকে সন্ধিয়ালৈকে সময় উলিয়াই পেলাই ৰাতিলৈকে আৰু 10 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা তোমালোকে অলপ ৰিভিজন কৰিবা ওপৰকৈ যিবিলাক তোমালোকৰ আধা উদি হৈ গৈছে সেইকেইটা তোমালোকে ৰিভিজন কৰি যাবা চাবা ভাল হ'ব আৰু কৈছোঁ মই তোমালোকক আকৌ ৰিপিট কৰিছোঁ যিমানকেইটা আমি টাইম টেবুল নিদিওঁ কিন্তু তোমালোকে পঢ়া শুনা নিজৰ মতেই কৰিবা ঠিক আছে তোমালোকৰ মতে যেনেদৰে তোমালোকৰ চিলেবাছটো কমপ্লিট হৈ আছে তেনেদৰে পঢ়া শুনা কৰি যাবা সৰ্বপ্ৰথমে তোমালোকে চিলেবাছটো বুজি লোৱা চোৱা প্ৰথমতে কবিতা খণ্ড অৰ্থাৎ পদ্য খণ্ডৰ পৰা তোমালোকক 18 মাৰ্ক আহে গদ্য খণ্ডৰ পৰা 25 আহে কবিতা খণ্ডৰ পৰা যেতিয়া 18 মাৰ্ক আহে ইয়াত তোমালোকৰ একটা কি আহিব মূল ভাৱত 3 বা 4 মাৰ্ক আহিব আৰু লগতে তোমালোকৰ এটা দীঘল প্ৰশ্ন আহিব কবিতাৰ পৰা সেইটো 4 মাৰ্কৰ কাৰণে হ'ব আৰু লগতে তোমালোকে আৰু এটা 3 মাৰ্কৰ কাৰণে তোমালোকক দিব পাৰে ব্যাখ্যা কৰা আৰু তোমালোকৰ 2 নম্বৰীয়া কুৱেশ্যন একটা আহিব আৰু লগতে 1 নম্বৰীয়া 2টা যেটো তোমালোকৰ আহিব পাৰে যে কবি পৰিচয়ৰ পৰা তাৰ পৰা তোমালোকক দিব পাৰে সো কবিতা খণ্ডৰ কাৰণে অলৰেডি এটা ভিডিও বনাই দিছোঁ তোমালোকক আৰু 1 নম্বৰীয়া কুৱেশ্যন বিলাকৰো মই তোমালোকক ভিডিও বনাই দিছোঁ তোমালোকক মই লিংকটো ডেসক্ৰিপচনত দি দিম তোমালোকে গৈ পেলাই হেতু চাব পাৰা কবিতা খণ্ডৰ পৰা সম্পূৰ্ণ A to Z তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন কিটাৰ মই সিৰিজে তোমালোকক বনাই দিছোঁ হেতু তোমালোকে চাব পাৰিবা উত্তৰ সহ মই তোমালোকক এইটো দিয়া আছে কবিতা খণ্ড হৈ গ'ল 18 মাৰ্কৰ কাৰণে মূল ভাৱটো এইবাৰ তোমালোকৰ কাৰণে মই যোৱাবাৰ যেহেতু তোমালোকৰ মই অসমীয়া এইবিলাক আহিছে সেইবাবে এইবাৰৰ কাৰণে তোমালোকে চাব লাগিব বৰগীত আৰু লগতে চাবা তোমালোকে দৃশ্যান্তৰ কবিতাৰ মূল ভাৱ আৰু যদি তোমালোকে এক্সট্ৰা কিবা এটা এড কৰি দিব বিচাৰিছা তেন্তে প্ৰশস্তি কবিতাৰ মূল ভাৱ চাবা আৰু তোমালোকে নিজৰ জিলাৰ পৰা যিবিলাক তোমালোকক মূল ভাৱ পাইছে সেইবিলাক তোমালোকে চাবা এইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে আৰু কবিতা খণ্ডৰ পৰা তোমালোকে এটা কথা ইম্পৰ্টেণ্ট মনত ৰাখিবা যে কবি পৰিচয় তোমালোকে মাধৱদেৱৰ বিষয় আৰু লগতে আজান ফকীৰৰ বিষয় ভালদৰে চাই যাবা এইবাৰৰ অহাৰ চান্স আছে আৰু বৰগীতৰ তোমালোকে লক্ষণকেইটা আৰু লগতে তোমালোকৰ ব্ৰজাৱলী ভাষাৰ বিষয় তোমালোকে এইকেইটা ভালদৰে চাই পেলাই যাবা ঠিক আছে কবিতা খণ্ডৰ পৰা এইটো তোমালোকৰ গদ্য খণ্ডৰ পৰা আহে কিমান মাৰ্ক 25 মাৰ্ক ইয়াত তোমালোকৰ দীঘল প্ৰশ্ন পাৰস্যত এবুমুখী আৰু তোমালোকে ইণ্টাৰনেটৰ তিধামিঠা ভাৰতীয় সংস্কৃতি এইবাৰৰ পৰা তাৰ পৰা 4 নম্বৰৰ কুৱেশ্যন কেইটা আহে ইয়াৰো মই গদ্য খণ্ডৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই তোমালোকক 2 মাহ আগতে এটা ভিডিও বনাই পেলাই অলৰেডি আপলোড কৰিছোঁ তাত তোমালোকে 20,000তকৈ ওপৰত ছাত্ৰ ছাত্ৰী সেইটো ভিডিওটো চাইছে তোমালোকে গৈ পেলাই এইটো চাব পাৰা মই লিংকটো তোমালোকক ডেসক্ৰিপচনত দি দিম ঠিক আছে আৰু নেক্সট আহে কি বৈচিত্ৰ্যময় অসম সো বৈচিত্ৰ্যময় অসম নামৰ পাঠৰ পৰা তোমালোকে জানাই সেম ৰিপিটেড কুৱেশ্যন দিয়ে তোমালোকক বৈচিত্ৰ্যময় অসম নামৰ 2টা পাঠৰ সন্নিৱিষ্ট যিকোনো 2টা
জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ তোমালোকক চমু পৰিচয় সোধে লগতে এইটো 2-2-4 মাৰ্কৰ কাৰণে আহে আৰু লগতে তোমালোকক কেতিয়াবা উৎসৱ পাৰ্বণৰ বিষয় সোধে আৰু লগতে কেতিয়াবা সাজপাৰৰ বিষয় সোধে সেইবাবে তোমালোকে এটা কাম কৰিবা যিকোনো তিনিটা জনগোষ্ঠী লৈ পেলাই তাৰ বিষয়ে তোমালোকে ভালদৰে পঢ়িবা তাৰ থকা বিশেষভাৱে বৰঙণি যোগোৱা ব্যক্তি পঢ়িবা যিকোনো তিনিটা জনগোষ্ঠীৰ তুমি উৎসৱ পাৰ্বণ ভালদৰে চাবা আৰু লগতে তেওঁলোকে পৰিধান কৰা সাজপাৰবোৰ ভালদৰে চাবা ঠিক আছে আৰু কেতিয়াবা সমাজ ব্যৱস্থাও সুধি দিয়ে সেইকাৰণে তোমালোকে যিকোনো তিনিটা জনগোষ্ঠীৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা চাবা তোমালোকে বৈচিত্ৰ্যময় অসমত যিমান নম্বৰ আহে 10 নম্বৰ আহক ইয়া যোৱাবাৰৰ দৰে 6 নম্বৰ মাৰ্ক আহক তোমালোকে সিমানৰ ভিতৰত কিমানেই তোমালোকে পাবা ঠিক আছে নেক্সট হ'ব তোমালোকৰ ব্যাকৰণ ছাত্ৰ ছাত্ৰীসকল যদি এতিয়ালৈকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি এবাৰ তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিব বিচাৰিছা তেন্তে এনেকুৱা উপযোগী ভিডিঅ'সমূহ তোমালোকে প্ৰত্যেক দিনাই পাই থাকে সেইকাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ছাত্ৰ ছাত্ৰীসকল ব্যাকৰণত অলৰেডি মই 2 দিন আগতে তোমালোকক এটা সম্পূৰ্ণ ব্যাকৰণ A to Z এইবাৰ ইউটিউবত প্ৰথমবাৰৰ কাৰণে A to Z ব্যাকৰণ তোমালোকক উত্তৰ সহ মই তোমালোকক আপলোড কৰিছো তোমালোকে হেতু গৈ পেলে চাব পাৰা লিংকটো মই লগাই দিম এতিয়া চোৱা বি খণ্ডৰ টোটাল কিমান মাৰ্ক আহে 25 নম্বৰ বি খণ্ডৰ দুটা তোমালোকৰ পদ্য খণ্ড আছে আৰু লগতে দুটা তোমালোকক পাঠ আছে হেবিলাকৰ পৰা তোমালোকক টোটাল 25 মাৰ্ক আহে তোমালোকে তাৰ পৰা ভালদৰে কোৱেশ্চন কিটা চাই লবা ইয়াৰো মই তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চন কিটা মই অলৰেডি দেখুৱাই দিছো হেকিটা তোমালোকে গৈ পেলে চাব পাৰা মই লিংকটো লগাই দিম ঠিক আছে নেক্সট তোমালোকে চাব লাগিব ৰচনা আৰু লগতে ভাৱ সম্প্ৰসাৰণ কৰা আৰু আহিব আবেদন আৰু নিবেদন ঠিক আছে তাৰ পৰা ৰচনাৰ পৰা 8 মাৰ্ক আহে আৰু লগতে তোমালোকৰ আবেদন ভাৱ সম্প্ৰসাৰণ কৰা আৰু নিবেদন তাৰ পৰা যিকোনো এটা কৰিব লাগে তাৰ কাৰণে 4 নম্বৰ আহে এইবাৰৰ কাৰণে তোমালোকে ৰচনা মই তোমালোকক আগতেও কৈছো এতিয়াও কৈছো তোমালোকক বিশেষভাৱে ক্ষমা কৰিবা তোমালোকক আহি যাব পাৰে প্ৰিয় সাহিত্যিক বা প্ৰিয় ব্যক্তি তোমালোকক আৰু নেক্সট তোমালোকে পৰিবেশ প্ৰদূষণ আৰু লগতে অসমৰ নিবনুৱা সমস্যা লগতে ইন্টাৰনেটৰ ভাল বেয়া দিশ এইবিলাক লৈ পেলাই তোমালোকক খুদি দিব পাৰে পুথিভঁৰাল তোমালোকে এড কৰিব পাৰা আৰু লগতে এইকিটাই নহয় অনলি এইকিটাই তোমালোকে চাই না যাবা তোমালোকে নিজৰ জিলাসমূহত যিকিটা ৰচনা আহিছে আৰু তোমালোকৰ অসমীয়া শিক্ষক শিক্ষয়িত্ৰীয়ে যিকিটা ৰচনা আহিব বুলি তোমালোকক দেখুৱাই দিছে এইকিটা তোমালোকে নিজৰ ফালৰ পৰা এড কৰি পেলাই ভালদৰে পঢ়ি পেলাই যাবা ভাল হ'ব তোমালোকৰ এক্সাম আৰু লগতে ভাৱ সম্প্ৰসাৰণ কৰা অলৰেডি মই ভিডিও তোমালোকক আপলোড কৰিছো যত তোমালোকক আইছে কথাত কটা যায় কথাত বটা পায় এইবাৰৰ কাৰণে তোমালোকৰ কিতাপতে থকা সুৰ গলে বুদ্ধি বৰষুণ গলে জাপি আৰু এইবিলাকৰ লগতে তোমালোকে চাব পাৰিবা যে ৰাইজে নখ জুকাৰিলে নৈ বয় এইকিটা তোমালোকে ভালদৰে চাব পাৰা আৰু বেলেগো তোমালোকে এড কৰি পেলাই চাই লবা আৰু তোমালোকে আবেদন আৰু নিবেদনৰ কাৰণে এইটো তোমালোকৰ প্ৰি টেষ্ট সমূহত প্ৰায়বিলাক জিলাসমূহতে এইটো কমন হিচাপত লোৱা গৈছিল এইবাৰ তোমালোকে ভালদৰে চাই লবা তোমাৰ অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন তোমালোকে লিখিব লাগে এইটো ইম্পৰ্টেন্ট হ'ব চাই লবা আৰু লগতে তোমালোকে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলা ধূলাৰ কাৰণে অধিক সামগ্ৰী বিচাৰি তুমি খেল বিভাগৰ সম্পাদক হিচাপে বিদ্যালয় প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা আৰু লগতে তোমালোকৰ যদি এনেকুৱা আবেদন আহি যাব পাৰে তোমালোকৰ জ্বৰ হোৱাৰ কাৰণে 3-4 দিন স্কুলটো নোযোৱাৰ বাবে তোমালোকে প্ৰধান শিক্ষকলৈ আবেদন তোমালোকক তেনেকুৱা সিম্পল এটা আবেদনো তোমালোকক দি দিব পাৰে সেইবাবে তোমালোকে আবেদনৰ পৰা ইমান ভয় নাই আৰু ৰচনা তোমালোকে এইবাৰ তোমাৰ প্ৰিয় সাহিত্যিক বা ব্যক্তি অসমৰ নিবনুৱা সমস্যা ইন্টাৰনেটৰ ভাল বেয়া দিক তোমালোকে এইকিটা চাই লবা ইয়াৰ বাহিৰেও তোমালোকে বেলেগো চাবা যেকিটা মই তোমালোকক অলৰেডি কৈছো আৰু তোমালোকে যদি এইটো মই তোমালোকক এটা মডেল কোৱেশ্চন পেপাৰ তোমালোকক বনাইছিলো মই তোমালোকক আগতেও কৈছো এইটো তোমালোকে যদি তোমালোকৰ প্ৰায়সমূহ ৰিভিজন হৈ গল বা তোমালোকৰ সিলেবাস এতিয়ালৈকে শেষ কৰিছা তেন্তে তোমালোকে এইকিটা চাব পাৰা মই তোমালোকক ধুনীয়াকৈ প্ৰেক্টিস পেপাৰ এটা বনাই দিছো অলৰেডি মই ভিডিওটো আপলোড কৰিছো তোমালোকে গৈ পেলাই এইটো প্ৰেক্টিস পেপাৰখন ভালদৰে প্ৰেক্টিস কৰি ল'ব পাৰিবা ইয়াত অসমীয়া গ্ৰামাৰো দিয়া আছে গোটেইকিটা কোৱেশ্চন 1 নম্বৰীয়া কোৱেশ্চন 2 নম্বৰীয়া কোৱেশ্চন 4 নম্বৰীয়া কোৱেশ্চন 3 নম্বৰীয়া কোৱেশ্চন গোটেইকিটা মই তোমালোকক আপলোড কৰিছো বি খণ্ডৰ পৰাও তোমালোকক খ খণ্ডৰ পৰাও তোমালোকক গোটেইকিটা কোৱেশ্চন 2 নম্বৰীয়া কোৱেশ্চন 3 নম্বৰীয়া কোৱেশ্চন A to Z মই যিমান পাৰো তোমালোকক নিজৰ ফালৰ পৰা সকলো বস্তু চেষ্টা কৰি আছো তোমালোকক দিবলৈ সেইবাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি ভাল ৰিজাল্ট এটা তোমালোকে পাব বিচাৰা ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওসমূহ চাই থাকিবা আৰু মেইন কথাটো হ'ল নিজৰ পঢ়া-শুনা ভালদৰে কৰিবা এতিয়া সময় নাই 3 দিনৰ এই 3 দিন যদি তোমালোকে ভালদৰে ব্যৱহাৰ কৰা ৰিজাল্টটো ভাল হ'ব ঠিক আছে নিজৰ পঢ়া-শুনাত মন দিয়া বেলেগ একো কথা চিন্তা কৰিব নালাগে ভালকে পঢ়া নিজৰ এই অহা সময়খিনি ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকা চাবা তোমালোকৰ সকলোৰে ৰিজাল্টটো ভাল হ'ব ধন্যবাদ